Hello everyone, welcome to Wizard Educational Institute. As always, we are going to discuss some important current affairs topics. আজিৰ প্ৰথম টপিকটো হৈছে মেণ্টেল হেল্থ এ গ্লোবেল এণ্ড ইণ্ডিয়ান পাৰ্সপেক্টিভৰ ওপৰত। এই টপিকটো জিএছ পেপাৰ 1 সোসাইটি আৰু জিএছ পেপাৰ 2 গভৰ্নেন্স এণ্ড সোশিয়েল জাষ্টিছৰ পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট হয়। নিউজত কিয় আছে? কাৰণ ওল্ড হেল্থ অৰ্গেনাইজেশ্যনে মেণ্টেল হেল্থ এটলাছ 2024 পাব্লিছ কৰিছে আৰু তাত কিছুমান সেনচিটিভ ইনফৰমেশ্যন উলিয়াইছে। আমি তাৰ বিষয়ে আলোচনা কৰাৰ আগতে প্ৰথমে এই মেণ্টেল হেল্থ হয়নো কি, WHO মতে ডেফিনেশ্যনটো কি সেইটো জানি লওঁ। Defined by WHO as a state of well-being in which every individual realizes their potential, can cope with normal stresses of life, and contribute productively, has emerged as one of the most pressing public health challenges of the 21st century. 21 শতিকাৰ এটো এটা মুখ্য প্ৰত্যাহ্বান ৰূপে দেখা দিছে মেণ্টেল হেল্থ ইস্যুবিলাক, যাৰ দ্বাৰা গ্লোবেলি 1 বিলিয়নৰো অধিক মানুহ এফেক্টেড হৈ আছে। 100 কোটিৰো অধিক মানুহ মেণ্টেল হেল্থত আক্ৰান্ত আৰু যাৰ ফলত গ্লোবেল ইকনমিয়ে বছৰি ট্ৰিলিয়নছত হেৰুৱাব লগা হৈ আছে টকা। These conditions not only affect individual well-being but also impose heavy social and economic cost. আৰু ব্যক্তিগত প্ৰভাৱটোৱে নহয়, লগতে যেটো আমাৰ সোশিয়াল সামাজিকভাৱে আৰু অৰ্থনৈতিকভাৱে প্ৰভাৱ পৰে হেতু আমি চাব লাগিব। মেণ্টেল হেল্থৰ অকল সোসাইটিতে সীমিত হৈ নাথাকে, গোটেই বিশ্বতে আমি ক'ব গ'লে তাৰ এটা প্ৰভাৱ পৰে। Why mental health matters? Mental health কিয় মেটাৰ কৰে? কাৰণ it is the second leading cause of long-term disability. Long-term disability to second leading cause হয়। Raises healthcare costs and reduces productivity. So healthcare costs increase হৈ যায়, productivity downgrade হয়, global economic loss from depression anxiety runs into trillions of dollars আৰু বছৰি trillions of dollars দৰে লছ হৈ আছে গোটেই বিশ্বত। Key findings from the Mental Health Atlas 2024 by WHO, যেটো এটলাস পাব্লিছ কৰিছে WHO, তাত দেখা পোৱা গৈছে যে ওমেন আৰ ডিসপ্ৰপৰ্শনেটলি ইম্পেক্টেড। মহিলাসকল বেছিকৈ প্ৰভাৱিত হয় মানসিক স্বাস্থ্য যেটো নেগেটিভ ইম্পেক্ট হয়। 7,27,000 ডেথস ইন 2021, 2021 চনত 7,27,000 মানুহৰ ডেথ হৈছে। এমং লিডিং কজেছ ফৰ ইয়থ আৰু যুৱকসকলৰ মাজত এইটো বেছিকৈ দেখা পোৱা যায়। অলসো ইউনাইটেড নেশ্যনছ SDG গোল 3.4 মতে 33% ৰিডাকশ্যন ইন সুইচাইড ৰেটস বাই 2030। আপোনালোকে জানে SDG গোলবোৰ এচিভ কৰাৰ ইয়াৰ হৈছে 2030 আৰু 2030 লৈকে মেণ্টেল হেল্থ ৰিডাকশ্যন, মেণ্টেল হেল্থৰ ফলত যেটো সুইচাইড হয় একচুৱেলি এইটো ৰিডাকশ্যন কৰাৰ কথা কৈছিলে বাই 33%, মানে 3 ভাগৰ ভিতৰত 1 ভাগ কমাব বিচৰা হৈছিলে। কিন্তু যদি চাই এতিয়ালৈকে 10%ৰো কম আছে আৰু প্ৰজেক্ট কৰা হৈছে যে 12% হে আমি এচিভ কৰিব পাৰিম। কেয়াৰ গেপছ, অনলি 13 মেণ্টেল হেল্থ ৱৰ্কাৰ্ছ পাৰ 1 লাখ পপুলেশ্যন। তো গ্লোবেল মিডিয়ান এটা ধৰা হৈছে যে 1 লাখ মানুহৰ বিপৰীতে মাত্ৰ 13 জনহে হেল্থ ৱৰ্কাৰ আছে ইন মেণ্টেল হেল্থ কেটেগৰী, মানে স্পেচিয়েলাইজড বিভাগটো। লেছ দেন 10% অফ কাণ্ট্ৰিজ হেভ কমিউনিটি বেছড কেয়াৰ। 10%তকৈ কম দেশত কমিউনিটি বেছড কেয়াৰৰ প্ৰথা আছে। Psychiatric hospitals dominate with 20% of stays exceeding a year. Psychiatric hospitalবিলাক বেছিকৈ আছে, কিন্তু যেটো আমাৰ কমিউনিটি বেছড কেয়াৰ সেইবিলাকৰ সংখ্যা খুবেই কম। Only 45% of countries lost fully rights compliance. আৰু যেটো আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ হয়, ওল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে ৰাইট টু মেণ্টেল হেল্থ এটা ফাণ্ডামেণ্টেল ৰাইট হয়। আমাৰ ভাৰতীয় সংবিধানতো আৰ্টিকল 21ৰ আণ্ডাৰত আহে। চ' বেছিভাগ দেশতে 50%তকৈ কম গোটেই বিশ্বত, বিশেষকৈ আফ্ৰিকান কাণ্ট্ৰিবোৰত সেয়া দেখা পোৱা নাযায়। সেই ৰাইটছ যেটো এটা পাব লাগে সেয়া নাপায়। কজেছ অফ ডিটাৰিয়েটিং মেণ্টেল হেল্থ গ্লোবেল এণ্ড ইণ্ডিয়ান কণ্টেক্সট, আমি যদি গ্লোবেলি আৰু ইণ্ডিয়ান পাৰ্সপেক্টিভত চাওঁ, ইকনমিক প্ৰেছাৰ এটা মুখ্য কাৰণ এই মেণ্টেল হেল্থ ইস্যু আহাৰ। Capitalism driven grind culture, burnout, poverty of aspirations, generational poverty. So these are the couple of reasons behind deteriorating mental health. Then socio-cultural factors, stigma, বহুতে ক'ব নোখোজে মেণ্টেল হেল্থ ইস্যু হৈছে, এনজাইটি হৈছে, ডিপ্ৰেশ্যন হৈছে, কিন্তু সোসাইটিয়ে পাগল বুলি ভাবিব, কিন্তু আমাৰ
সমাজে আগৰে পৰা তেনেকুৱা ধৰণৰ এটা বিশ্বাস ৰাখে চ' তেনেকুৱা কাৰণত বহুতে লুকাই ৰাখিব বিচাৰে ডিছক্ৰিমিনেশ্যন উইচ হাণ্টিং ইন ট্ৰাইবেল বেল্টছ চ' এইবিলাক কিছুমান ছ'চিঅ' কালচাৰেল ফেক্টৰ যাৰ কাৰণে মেণ্টেল হেল্থ ডিটাৰিয়ৰ হয় আৰবানাইজেশ্যন এণ্ড ফেমিলি ষ্ট্ৰাকচাৰ লছ অফ ট্ৰেডিশ্যনেল ছাপৰ্ট ডিউ টু মাইগ্ৰেশ্যন এণ্ড নিউক্লিয়াৰ ফেমিলি ছেটআপছ আৰু লগতে মাইগ্ৰেশ্যন আৰু এটা নিউক্লিয়াৰ ফেমিলি ছেটআপ হৈছে এইটো কিন্তু এটা মুখ্য কাৰণ আগতে আমি যদি চাওঁ জইণ্ট ফেমিলি আছিলে ককা দেউতা আমাৰ বৰ্তাসকল তেখেতসকলৰ লগত থাকিলে বহুত কিবা কিবি ষ্টৰিজ জানিব পৰা যায় বিভিন্ন ধৰণৰ কথা বতৰা হয় যাৰ দ্বাৰা অকল এটা জেনেৰেশ্যনে বেনিফিট নহয় তিনিটা জেনেৰেশ্যন একেলগে বেনিফিট হয় গতিকে সেই যিটো ষ্ট্ৰাকচাৰ আছিলে আমাৰ এতিয়া গুচি গৈ আছে লাহে লাহে তো সেইটো এটা কাৰণ হয় ডিজিটেল ইক'চিষ্টেম ছ'চিয়েল মিডিয়া ইক'চেম্বাৰ ছ'চিয়েল মিডিয়া এটা ইক'চেম্বাৰ হৈ গৈছে ৰাইট যাৰ ভিতৰতে আমি আবদ্ধ হৈ গৈছোঁ যিটো ডিজিটেল এলগৰিথমছ তাৰ দ্বাৰা মানুহ কণ্ট্ৰলড হৈ আছে এতিয়া ইনফ্লুৱেঞ্চাৰ ড্ৰিভেন ডেপ্ৰিভেশ্যন চাইক'লজি জেণ্ডাৰ ইনইকুৱেলিটিজ ডমেষ্টিক ভায়োলেন্স ৱৰ্কপ্লেচ ডিছক্ৰিমিনেশ্যন চ' দিজ আৰ চাম অফ দ্য ৰিজনছ বিহাইণ্ড মেণ্টেল হেল্থ ডিটাৰিয়েশ্যন ষ্টেটাছ অফ মেণ্টেল হেল্থ ইন ইণ্ডিয়া ভাৰতত মেণ্টেল হেল্থৰ বৰ্তমান স্থিতিটো আমি জানি লওঁ বাৰ্ডেন WHOৰ মতে 2443 DALYs per 1 lakh population disability adjusted life year 2443 disability adjusted life years per 1 lakh population access gap national mental health survey 2020 মতে 70 to 90% treatment gap for mental disorders manpower shortage psychiatrist অকল 0.7 per 1 lakh WHO recommendation মতে 3 জন হ'ব লাগে 1 লাখ জনসংখ্যাৰ বিপৰীতে 3 জন সাইকিয়াট্ৰিষ্ট থাকাটো বাধ্যতামূলক আমাৰ ভাৰতত মাত্ৰ 0.7 জনহে আছে 1 লাখ পপুলেশ্যনৰ এগেইনষ্টত সাইকোলজিষ্ট 0.07 পাৰ 1 লাখ এক্সপেণ্ডিচাৰ মেণ্টেল হেল্থ বাজেট 1000 কোটি টকা হয় যিটো আমাৰ জিডিপিৰ মাত্ৰ 0.05% হয় ওভাৰঅল হেল্থ এক্সপেণ্ডিচাৰ যদি চাই 2%তকৈ কম হয় আউটকামছ 80% পিপল lack access to services, high out-of-pocket expenditure, denting India's demographic dividend. Steps taken by the government of India. Bharat Sarkare loa kisuman schemes, policies or kotha ami alochona korim. Jene National Mental Health Program 2003, modernization of hospitals, workforce strengthening, ei program to under loa hoise. Mental health care 2017, decriminalize suicide, rights-based approach. National Suicide Prevention Strategy 2022 Targeted Suicide Reduction Kiron Helpline launch করেছিলে National Tele-Mental Health Program Expanded Digital Mental Health Access Manas App Community-Based Promotion of Well-Being Integration of Primary Healthcare Linking Services with Health and Wellness Centers National Education Policy 2020 মতে Flexible Academic Credits to Reduce Student Stress Way Forward কি হ'ব পাৰে Increase Funding raise mental health share in health budgets, expand community-based programs, human resource development, train more psychiatrists, psychologists, psychiatric nurses, incentivize rural postings. Community-centered approach, shift from hospitalization to decentralized preventive and rehabilitative care. Then awareness and destigmatization, mass campaigns to normalize conversations on mental health, digital and tele-mental health, scale up artificial intelligence-based counseling platforms, helplines, and regional language gaps. I mean, next topic to lose out. Next topic to is a Prime Minister inaugurates world's first second-generation bioethanol plant at NRL, Numoligarh Refinery Limited. A topic to GS paper 3 economy as well as GS paper 5 Assam related to paper ase tarpora important hoy. Context to ami saidao prothome Prime Minister inaugurated the world's first second-generation bioethanol plant at Numoligarh Refinery Limited, Assam, set up at a cost of 5,000 crore rupees under PM Jibon Yojana. Foundation stone of a 7,230 crore rupees polypropylene project at NRL also laid. The plant will process 5 lakh tons of bamboo annually to produce 50,000 tons of ethanol with zero waste, reducing crude oil import bills and boosting the rural economy. Expect কৰা হৈছে যে অসমৰ অৰ্থনীতিত অলমোষ্ট 200 crore gain হ'ব What is bioethanol bioethanol কি হয় bioethanol is a ethyl alcohol ethanol C2H5OH chemical যেটো ফৰ্মুলা হয় produced
by microbial fermentation of biomass like sugarcane, corn, agricultural residues, bamboo, etc. ইয়াৰ ইউজেছ ক'ত হয় মেইনলি ইউজড এজ ব্লেন্ডিং এজেন্ট উইথ পেট্ৰল টু ৰেইজ অক্টেন নাম্বাৰ এণ্ড ৰিডিউচ হাৰ্মফুল এমিশ্যনছ চ' ভাৰতে 20% টাৰ্গেট ৰাখিছে পেট্ৰলত মিক্স কৰাৰ কাৰণে ইথানলক অলমোষ্ট 15% মান এতিয়া আমি এচিভ কৰিব পাৰিছোঁ চ' ব্লেন্স E10 10% ethanol mix currently widespread E20 target in India by 2025 E85 for flexible fuel vehicles E100 pure ethanol future potential as petrol substitutes so এই যেটো ফিগার দেখা পাইছে এটো ইম্পৰ্টেন্ট হয় এটো তো আপোনাৰ ফার্স্ট জেনারেশন বায়োফুয়েলছৰ আছে সেকেন্ড জেনারেশন বায়োফুয়েলছৰ কথা আছে থার্ড জেনারেশন বায়োফুয়েলছ আৰু ফোর্থ জেনারেশন বায়োফুয়েলছৰ আছে সো এটো আমি অলপ বিতংভাৱে আলোচনা কৰি লও সক ফার্স্ট জেনারেশন বায়োফুয়েলছত কি আছে সয়াবিন সুগারকেন মেজ এবিলাক হয় এডিবল ফুড সোর্সেস এডভান্টেজ কি হয় ফার্স্ট জেনারেশন বায়োফুয়েলছৰ সিম্পল প্রসেসেস cost efficient and well established and no intensive pre-treatments আৰু disadvantage বোৰ যদি চাই food versus fuel conflict high land use high fresh water use second generation biofuel যেটো আমাৰ NRL ত বনোৱা হ'ব হেতুত কি ইউজ কৰা হয় wood organic waste agricultural residues lignocellulosic biomass and other waste streams including industrial waste এটোৰ এডভান্টেজ হয় valorization of waste streams circular economy এটা পার্ট হয় bypasses food versus fuel conflict কারণ আগৰ কেটা কি হয় ফুড আছিলে সো একিটা তো ফুড নহয় গতিকে আমি ইয়াত এটা উন্নত মানৰ ক'ব পাৰো ইয়াতকে আৰু এক খুব আগত গৈ পেলাই আমি এডভান্স হৈছো বুলি ক'ব পাৰি disadvantages is like limited amounts of biomass more extensive pre-treatment necessary due to complex feedstock complex হয় এটো obviously ইয়াত আপোনাৰ এগ্রিকালচার রেসিডিউ অর্গানিক ওয়েস্ট এবোৰ ইউজ কৰা হয় থার্ড জেনারেশন বায়োফুয়েলছত কি থাকে কার্বন ডাইঅক্সাইড এন্ড লাইট এনার্জি এটোৰ এডভান্টেজ হয় ডাইরেক্ট ক্যাপচার অফ কার্বন ডাইঅক্সাইড নো ল্যান্ড ইউজ চেঞ্জ রিডিউস ফ্রেশ ওয়াটার ইউজ বাইপাসেস ফুড ভার্সেস ফুয়েল কনফ্লিক্ট আৰু ডিসএডভান্টেজ হায়ার ডাউনস্ট্রিম কস্ট কিন্তু এইবিলাক প্রসেসিং কৰাত বহুত খৰচ হয় ফোর্থ জেনারেশন বায়োফুয়েলছ এটো ডাইভার্স হয় হায়ার ইল্ডস ইয়াৰ পৰা পাব পাৰি ইনক্ৰিজড এফিচিয়েন্সি ডিউ টু জেনেটিক ইঞ্জিনিয়ারিং often includes direct use of carbon dioxide and syngas. Disadvantage যদি চাই higher regulation due to safety issues. All right? So এইটো আপোনালোকে এবাৰ ভালদৰে চাব ইয়াৰ পৰা UPSC প্ৰিলিমছত বহুতবাৰ কোৱেশ্চন আহা দেখা গৈছে এতিয়া আমি NRL এর বিষয়ে আপনি জানিম NRL এস্টাবলিশড হৈছিলে 1985 ৰ আসাম একৰ্ড মতে 15 আগষ্ট 1985 ত ৰাজীৱ গান্ধী আৰু অল আসাম স্টুডেন্টস ইউনিয়ন আসাম গণসংগ্ৰাম পৰিষদ আৰু সেন্ট্ৰেল গভৰ্নমেন্টৰ মাজত এটা চুক্তি স্বাক্ষৰ হৈছিল ৰাইট আৰু তাত কোৱা হৈছিল যে অসমত এটা NRL স্থাপন কৰা হ'ব টু প্ৰমোট ৰিজনাল ডেভেলপমেন্ট ইনকৰ্পোৰেটেড ইন 1993 এজ এ পাব্লিক সেক্টৰ কোম্পানী কমিশন 1999 with an initial capacity of 3 million metric tons per annum present capacity hoise expanded refining capacity to 9 mmtpa under NREP Features of NRL bioethanol plant world's first bamboo based ethanol plant হয় এটো পৃথিৱীৰ প্ৰথমখন bamboo based ethanol plant অৰ্থাৎ বেম্বোৰ পৰা ইথানল বনোৱা হ'ব processes 5 lakh tons bamboo per year zero waste facility utilizes all parts of bamboo একদম জিমান ওয়েস্ট আছে সব ইউজ কৰা হ'ব ইয়াত কো প্ৰডাক্টস ফুৰফুৰাল এচিটিক এসিড বায়োকাৰ এক্টিভেটেড কাৰ্বন 25 মেগাৱাট গ্ৰীণ পাৱাৰ এইবিলাকো লগতে কো প্ৰডাক্ট বা বাই প্ৰডাক্ট হিচাপে প্রোডাক্ট আমি পাম ঠিক আছে সো আমাৰ দুটা বেনিফিট আমি ইথানল পাই আছো লগতে এসিটিক এসিড ভিনেগাৰত যেটি ইউজ কৰা হয় বায়োকাৰ এক্টিভেটেড কাৰ্বন গ্ৰীণ পাৱাৰ ফুৰফুৰাল এসিড এইবিলাকো পোৱা যাব ইকোনমিক বেনিফিটস 200 crore rural economy boost আমাৰ অসমৰ গ্ৰাম্য অৰ্থনীতিত 200 crore এটা এডিশন হ'ব 5000 jobs create হ'ব empowerment of 50000 households environmental impact bamboo plantation on 12500 hectares excess carbon sink saves to 30 crore rupees annually in crude oil imports, cuts nearly 1 million tons carbon dioxide emissions. Associated projects at NRL. NRL কেনেকুৱা ধৰণৰ projects আছে polypropylene unit 7230 crore rupees 60 KTPA capacity using Lamas Novolen technology reduces 20% of India's polypropylene imports saves USD 85 million annually supports plastic textile automobile and space sectors
Polypropylene কি হয়? A thermoplastic polymer made from the polymerization of propylene, a byproduct of petroleum refining. Petroleum refine কৰিলে আমি propylene পাওঁ আৰু propyleneক চেইন বিলাক বহাই গৈ থাকিলে হেতু polymerization বুলি কোৱা হয় কেমিষ্ট্ৰিত। এই polymerization প্ৰক্ৰিয়াৰে polypropylene গঠন কৰা হয়। One of the most widely produced plastics in the world, known for being lightweight, durable and versatile. Belongs to the polythene group like polyethylene. আমি যেটো polythene বুলি কওঁ তাৰ full form to is polyethylene. All right. Major uses of polypropylene. Food containers use kora hoy, bottle caps bilakot use kora hoy, films and plastic wraps. Non-woven fabrics like diapers, sanitary products, masks, car bumpers, battery cases, dashboard, interior trims. Related government initiative: ethanol blended petrol program, reduce imports, cut pollution, strengthen farmers' income. So এইকেইটা মুখ্য উদ্দেশ্য আছিল আমাৰ ভাৰত চৰকাৰে যেটো 20% ইথানল ব্লেন্ড কৰাৰ কথা কৈছে। প্ৰধানমন্ত্ৰী জীৱন যোজনা 2019 চনত লঞ্চ কৰা হৈছিল। সাপোৰ্ট সেকেন্ড জেনাৰেশন ইথানল প্ৰজেক্টস এন্ড ৰিসাৰ্চ এন্ড ডেভেলপমেন্ট, 2G ইথানল যেটো কোৱা হয় এইটোক সাপোৰ্ট কৰে। গোবৰ্ধন স্কিম, কনভার্ট দ্য কেটেল ডাং এন্ড ফার্ম ওয়েস্ট ইনটু কম্পোস্ট, বায়োগ্যাস এন্ড বায়ো CNG। ন্যাশনাল বায়োফুয়েল পলিসি এটাও ভাৰত চৰকাৰে লঞ্চ কৰিছে 2018 চনত। Promotes use of advanced biofuels and sets blending targets. Significance of the project: এই যেটো NRL বনাই থকা হৈছে actually হেতুৰ বেনিফিট কি হ'ব আমাৰ? এনাৰ্জি সিকিউৰিটি, reduces dependence on crude imports. আমি ভাৰতৰ যদি অয়েল চাও আমি 85% বাহিৰৰ পৰা আনিব লাগে। আমি ৰাছিয়া, USA, গালফ কান্ট্ৰি বিলাকৰ ওপৰত নিৰ্ভৰশীল আৰু আমাৰ যথেষ্টখিনি ফৰেন এক্সচেঞ্জ খৰচ কৰিব লগা হয়। যদি আমি এনাৰ্জি সিকিউৰিটি ডেভেলপ কৰিব পাৰো তেতিয়াহলে আমাৰ যথেষ্টখিনি ফৰেন এক্সচেঞ্জ সঞ্চয় হ'ব। এন্ড ডাইভাৰ্সিফাইজ এনাৰ্জি বাস্কেট, অলসো ইট aligns with our vision of becoming a net zero country by 2070. Rural empowerment benefits bamboo farmers and tribal households in northeast India. আৰু থলুৱা ভাৱে জব সৃষ্টি হ'ব, লাইভলিহুড ইনক্ৰিজ হ'ব। Climate change mitigation substitutes fossil fuels with cleaner biofuels, reduces emissions. Industrial growth encourages biorefinery and petrochemical sector investment. Strategic Northeast development strengthens Assam's role in India's energy map, generates jobs and infrastructure. Consider the following statements about NRL bioethanol plant. Number 1, it is the world's first bamboo-based second generation bioethanol plant. Absolutely right. It will produce 50,000 tons of ethanol annually by processing 5 lakh tons of bamboo. Etu shuddha hoy. It has been set up under the Pradhan Mantri Jiban Yojana. So gutei geta amar karone shuddha hoy. এই ডাটাটো আমাৰ মনত ৰখা দৰকাৰ যে 50,000 টন ইথানল বছৰি প্ৰডিউস কৰিব by processing 5 lakh tons of bamboo. Recently, the world's first second generation bamboo-based bioethanol plant was inaugurated at which refinery? The correct answer is National Refinery Limited, Assam. আপোনালোকে ক'ব পাৰিবনে যেটো আমাৰ বায়োফুয়েলস আছে, বায়োফুয়েলস কোত সবতকে বেছি উৎপাদন কৰা হয়? কোনটো দেশ লিডিং বৰ্তমান নাম্বার 1 পজিশনত আছে? যদি জানে কমেন্ট সেকশনত জনাব। নেক্সট টপিকটো কোলহান ট্ৰাইব, তাৰ ওপৰত আছে। এই টপিকটো জিএস পেপাৰ 1 সোসাইটি তাৰ ফালৰ পৰা ইম্পৰ্টেন্ট হৈ যায়। কনটেক্সট: ৰিসেন্ট Adivasis of the Ho tribe in Jharkhand's West Singhbhum district protested against the deputy commissioner, accusing him of interfering with their traditional self-governance system, যাক কোৱা হয় মানকি মুণ্ডা system. So Jharkhandৰ West Singhbhum districtত Ho tribe protest কৰিছে against deputy commissioner of the district because they have accused the district commissioner of interfering with their traditional self-governance system. তেওঁলোকৰ এটা system আছে মানকি মুণ্ডা system, যাৰ বিষয়ে আমি পৰৱৰ্তী পেজত আলোচনা কৰি আছো। The episode highlights the historical legacy, colonial interventions and present day challenges of balancing indigenous autonomy with state authority. The Manki Munda system, এটো ট্ৰেডিশনাল গভৰ্নেন্স সিস্টেম হয় যে প্ৰতিটো ভিলেজত এটা হেৰিডিটাৰি মুণ্ডা থাকে। ভিলেজ যেনেকৈ পঞ্চায়তৰ সৰপঞ্চ থাকে, পঞ্চায়তৰ প্ৰেসিডেন্ট থাকে, তেনেকুৱা ট্ৰাইবেল সকলৰ মাজতো মুণ্ডা এজন থাকে। Handling disputes, a cluster of 8 to 15 villages form a pit আৰু 15 মান ভিলেজ একেলগ হৈ পেলাই পিট গঠন হয়। যেনেকৈ আমি মানে ডিসেন্ট্ৰেলাইজড মেনাৰ বটম আপ এপ্ৰোচ হেতুৰ কথা ইয়াত আমি ক'ব পাৰো। পিট led by a monkey who resolves larger disputes. গাঁৱলীয়া ভিত্তিত মুণ্ডা থাকিব, বহুত কেইটা গাঁও লগ লাগি পেলাই পিট গঠন হ'ব
ঠিক আছে আৰু পিটটো লেট কৰিব মাংকি এজনে আৰু মাংকিজনে কিবা ডিসপিউট হৈছে মাটি লৈ পেলাই কিবা সোশিয়াল ইস্যু লৈ পেলাই সেইবিলাক সমাধান কৰিব Colonial interference. After the Battle of Buxar in 1764, the East India Company acquired revenue rights. আপোনালোকে জানে 1764 Battle of Buxar এটা ইম্পৰ্টেণ্ট লেণ্ডমাৰ্ক ইভেণ্ট আছিলে কাৰণ তাৰ পিছৰ পৰা দিৱানী ৰাইটছটো গুচি গৈছিলে ব্ৰিটিছসকলৰ হাত The Permanent Settlement Act of 1793 empowered Zomindars who exploited tribal lands, leading to revolts. For example, Ho revolt in 1821-22, Ko revolt in 1831. Wilkinson's rules in 1833, drafted by Captain Thomas Wilkinson to regulate Ho governance in the Kolhan government estate 1837, codified the powers of Mankees and Mundas, effectively making them British agents, introduced private property and land pattas, disrupting the earlier communal ownership system. Post-independence, Wilkinson rules continued, though the Patna High Court in 2000, Moro Ho versus State of Bihar, cleared them customs, not law. Attempts at reform, like Nyaya Mons 2021, failed to take shape. The recent protest, triggered by complaints from non-tribal villagers about misuse or absence of mundas, the DC issued directives to ensure transparency and accountability. This was perceived as state interference, sparking protests among the Ho community. Issues and challenges hereditary system. Many mundas inherit the rule but lack formal education, causing inefficiency. Exclusion. Non-tribal tenants face restrictions in livelihoods. Conflict. Overlap between traditional authority and modern democratic governance. Outdated rules. Wilkinson's rules often clash with India's constitutional framework. Also, trust deficit at a issue ahi jai. Adivasis fear loss of autonomy and cultural identity. Call for reform. Preserve autonomy while modernizing the system. Introduce democratic elections for Munda and Manki roles instead of hereditary succession. Ensure inclusivity of non-tribal residents while protecting tribal identity. Build capacity by training community leaders to handle modern administration. About the Ho tribe, ethnicity and location. The Ho are one of the largest Adivasi tribes of Jharkhand, concentrated in Kolhan region in West Singhbhum, Saraikela, Khwarsawan, East Singhbhum, etc. Also found in Odisha and Chhattisgarh. তেওঁলোকে কি ভাষা কয় হো লেংগুৱেজ কয় এটা অষ্ট্ৰিয়েচিটিক ভাষা হয় written in Warang city script. Society and economy. Traditional agrarian practicing shifting and settled agriculture, bamboo forest produce and livestock play central roles. Community-based decision making has been integral to governance. So, সিহঁতৰ তাত যি ডিসিশন লোৱা হয় এটা community-based decision লোৱা হয় ঠিক আছে Culture, rich oral traditions, dance like Paika dance and festivities like Mage Porob. Strong emphasis on collective life and social solidarity. Historical resistance যদি চাই অলপ আগতে মই কৈছিলোঁ Ho revolt of 1821, Kol revolt of 1831 ৰ কথা মেনশ্যন কৰিব পৰা যাব প্ৰিমছৰ কাৰণে এটা কোৱেশ্চন দিয়া হৈছে Consider the following statements about the Ho tribe and their traditional governance system. The Ho are primarily concentrated in the Kolhan region of Jharkhand but also found in Odisha and Chhattisgarh. Their traditional governance system is known as the Manki Munda system, where the Munda heads of the village and the Manki leads a cluster of villages. Wilkinson's rules of 1833, drafted by the British, codified the powers of Mankees and Mundas, making them agents of the colonial administration. The whole language belongs to the Dravidian family and is in the Warang city script. Alright? So, আপোনালোকে শুদ্ধ উত্তৰটো কমেন্ট সেকশনত জনাব এনেকুৱা ধৰণৰ কোৱেশ্চন মই কৈছো আগতে যে ইউপিএসসিত আহে এনেকুৱা 2024 চনৰ যেটো ইউপিএসসি প্ৰিলিমছত সুধিছিলে সলিগা ওপৰত ঠিক আছে সো আপোনালোকে শুদ্ধ উত্তৰটো এনসাৰ দিব যত্ন কৰিব তাৰ পিছত গোল্ড নেনো পাৰ্টিকলছ নাম্বাৰ 4 টপিক সিলেবাস সায়েন্স এন্ড টেকনলজি যেটো পোৰশন আছে জিএস পেপাৰ 3 তাৰ পৰা ইম্পৰ্টেন্ট হয় কনটেক্সট টু চাও এট দা SN Bose National Center for Basic Sciences, Kolkata, have discovered how common molecules like amino acids and salts regulate the aggregation of gold nanoparticles. About gold nanoparticles, overview: gold nanoparticles are tiny particles of gold. Punor সৰু কিছুমান particle হয়, typically in the size range of 1 to 100 nanometer. At this nanoscale, gold exhibits unique physical, chemical, and optical properties that are very different from bulk wood. Unique properties of gold nanoparticles: optical property আছে, surface plasmon resonance quality আছে. It strongly interacts with light.
their color change depending on particle size and whether they are dispersed or aggregated. Example, red dispersed, blue purple aggregated. High surface area to volume ratio makes them highly reactive and useful in catalysis and drug delivery. Biocompatibility. Gold is generally safe in biological systems, allowing medical applications. Also, easy functionalization can be coated with biomolecules like antibodies, deoxyribonucleic acids, drugs for targeted applications. Applications of gold nanoparticles. What use hoy? It important amar karone. Medicine and diagnostics biosensor bilak bonaute jene color change helps detect diseases. For example, pregnancy test strips, rapid diagnostic kits, drug delivery, targeted delivery of drugs to cancer cells, imaging used in medical imaging and photothermal therapy, environmental applications like detects heavy metals, pollutants or toxins in water and soil, electronics and optics used in optical devices, sensors and nanoelectronics, catalysts হিসাবে কাম কৰিব পাৰে, এনহান্স কেমিকেল ৰিয়েকশ্যন ডিউ টু লাৰ্জাৰ ছাৰ্ফেচ এৰিয়া যাৰ বেছি তাৰ কেটালাইচিছ পাৱাৰো বেছি থাকে। কিন্তু চেলেঞ্জো আছে যেনেকৈ এগ্ৰিগেশ্যন প্ৰব্লেম, গোল্ড নেনো পাৰ্টিকলছ টেন টু ক্লাম্প টুগেদাৰ হুইচ চেঞ্জেছ দেয়াৰ প্ৰপাৰ্টিজ এণ্ড ৰিডিউচেছ এফেক্টিভনেছ। কষ্ট এণ্ড স্কেলেবিলিটি অলছ এটা ইছ্যু হৈ যায় যে লাৰ্জ স্কেল প্ৰডাকশ্যন ইজ ষ্টিল এক্সপেঞ্চিভ। চ' আজিৰ ক্লাছটো ইয়াতে সামৰিছোঁ। থেংক ইউ।